আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়ত স্বাধীন ভিজিট দিলে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই। মন্ত্ৰী পীয়ুষৰ হঠাৎ আগমনতে প্ৰকট হ'ল বিয়াগম বিভাগটোৰ কৰ্ম সংস্কৃতিৰ নমুনা, কিয়নো সেই সময়ত কাৰ্যালয়ত উপস্থিত নাছিল 24জনকৈ বিষয়া আৰু ইয়াৰে 14জনে কোনো আবেদন নিদিয়াকৈ অহা নাছিল কাৰ্যালয়লৈ। আৰু এনে কাৰ্যত ক্ষুব্ধ হৈ অনুপস্থিত 14জনৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই। জলসম্পদৰ কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ নমুনা ভাল নহয় বুলি আক্ষেপ প্ৰকাশ কৰি বানপানীৰ সময়ত সকলোকে দিনে নিশাই কাম কৰাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আপোনালোক ইয়াত আছেই। মাই ৱাৰ্ণিং এগেইনষ্ট দ'জ হু আৰ নট হিয়াৰ টুডে আনঅথৰাইজলি। তেখেতলোকক মই আজি অলপ ক'ব খুজিছোঁ যাতে এইটো কাম নকৰে, আৰু মই আকৌ কৈছোঁ খংৰাগ কৰা নাই, তেনেকুৱা কাম যাতে নকৰে, কিন্তু নিয়মত নপৰে তেখেতলোকৰ এই 14জনৰ আজিৰ দিনটোৰ দৰমহা আমি কৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ, যিহেতু নিয়মত নপৰে। কাৰণ আজি যদি মই আনঅথৰাইজ এবচেণ্ট চাই পেলাই একো নকৰাকৈ ওলাই যাওঁ, পিপুল উইল কুৱেশ্যন মি that you have given the chance not doing anything, so I have to do, I am compelled to do, that's why I am doing. কোনো যাতে বেয়া নাপায় আৰু পাৰ্চনেলি যাতে মোক কোনো নলয় মই ৰিকুৱেষ্ট কৰিছোঁ। যিটো মই কৰিছোঁ প্ৰশাসনিক দায়বদ্ধতা, প্ৰশাসনিক সংস্কাৰ বা জাতিটোক অসমক বচোৱা, জাতিটোক বচোৱা, দেশখনক বচোৱা, তাৰ কাৰণেহে কৰিছোঁ। মোৰ কাৰোৰ প্ৰতি পাৰ্চনেল গ্ৰাজ নাই আৰু নাথাকেও। সকলোৱে যাতে ভালদৰে কাম কৰে মই অনুৰোধ কৰিছোঁ। শিলচৰৰ সুস্মিতা দেৱৰ বিশাল ৰেলী তৃণমূল কংগ্ৰেছত যোগ দি অসমত উপস্থিত হোৱাৰ পিছতে শ শ বাহনৰ সমদলেৰে শক্তি প্ৰদৰ্শন প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকীৰ। শিলচৰ বিমানবন্দৰত TMCৰ সমৰ্থকে বিপুল আদৰণি জনালে সুস্মিতা দেৱক। শিলচৰৰ কাছাৰ ক্লাবত আয়োজন কৰিলে সংবাদমেল। সাংসদ পদৰ আশা তৃণমূল কংগ্ৰেছত যোগদান কৰা নাই বুলি মন্তব্য কৰে সুস্মিতা দেৱে। বরাক এবং কাছাড়ের যে রাজনৈতিক পরম্পরা, যেটা গোবিন্দপুর কাইস্ত করেছেন, যেটা নুরুল হুদা করেছেন, যেটা সন্তোষ মোহন দেব করেছেন, যে ভদ্রতা বজায় রেখে রাজনীতি আমরা করতে চাই। ডেমোক্রেসিটি এটা খুব দরকার, কারণ আমার খারাপ লেগেছে, মারপিট হয়েছে, এগুলো হওয়া উচিত না। সবার অধিকার আছে রাজনীতি করার, সবার অধিকার আছে যেগুলো দলে গিয়ে রাজনীতি করার। তো ওই ভদ্রতাটা বজায় রেখে যেন আগামী দিন আমরা রাজনীতি করতে পারি সেই আশা রাখি। আর আপনি বলছেন আমি কি ফিলিং হচ্ছে শিলচরে, একে নতুন যখন আমরা একটা এই ধরনের পদক্ষেপ নেই, এটা খুব বড় পদক্ষেপ। আমি মনে করি ওভার কনফিডেন্ট হওয়াটা ঠিক। সো আমি মেন্টালি মানসিকভাবে প্রস্তুতি নিয়েছি যে এখানে লম্বা খেলা আছে, খেলা তো হবে কিন্তু লম্বা খেলা আছে। আর আমার সঙ্গে যারা আছে তাদেরকেও আজকে আমি আমার বক্তৃতার মাধ্যমে বলে দিয়েছি যে লং টার্ম পলিটিক্স করতে হবে, আমরা কোনো শর্ট টার্ম পলিটিক্সে যাব না। গভীৰ অনিশ্চয়তাৰ দিশে গতি কৰিছে মহাজোঁটৰ ভৱিষ্যত। কংগ্ৰেছ AIDFৰ নেতৃত্বত গঠিত মহাজোঁট বৰ্তমান নামত আছে যদিও কামত একো নাই। এনে সময়তে আসন্ন বিধানসভাৰ উপ নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কংগ্ৰেছক দিছে উমৈহতীয়া প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তাৱ। কোন দিশে মহাজোঁটৰ ভৱিষ্যত? কংগ্ৰেছে কেতিয়া ভংগ কৰিব মহাজোঁটক? শেহতীয়াকৈ এই প্ৰশ্নই প্ৰায় সংখ্যক ৰাজনৈতিক দলক ভবাই তুলিছে। তাতে আহি আছে 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন। প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰাই ইতিমধ্যে নতুন দিল্লীত দলীয় হাইকমাণ্ডক সাক্ষাৎ কৰিছে। ইয়াৰ পাছতে মহাজোঁটৰ ভৱিষ্যতক লৈ পুনৰ চলিছে চৰ্চা। দলীয় সূত্ৰই সদৰি কৰা মতে গৰিষ্ঠ সংখ্যক দলীয় শীৰ্ষ নেতাই বিচৰা নাই মহাজোঁটক। ভংগ কৰি দিয়াৰ পক্ষত গৰিষ্ঠ সংখ্যক কংগ্ৰেছী। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত সম্প্ৰতি চলি আছে আলোচনা। AICCৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ছেপ্টেম্বৰৰ পহিলা সপ্তাহত অসমলৈ আহিব অসমৰ দায়িত্বত থকা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিঙৰ আগমনতে থিৰাং হ'ব মহাজোঁটৰ ভৱিষ্যত। মহাজোঁটৰ ভৱিষ্যত সন্দৰ্ভত মঙলবাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে ক'লে, পৰিস্থিতি আৰু ৰণনীতি মৰ্মে দলে ল'ব মহাজোঁটক লৈ সিদ্ধান্ত। ৰাইজে বিচাৰিলে শক্তিশালী কৰিব মহাজোঁটক। অৱশ্যে ৰাইজে নিবিচাৰিলে ভংগ কৰি দিয়া হ'ব মহাজোঁটক। কি ৰণকৌশল কৰিলে আহি থকা দিনত
বিজেপিক আমি বাধা দিব পাৰিম সেই ৰণকৌশলৰ পথতে আমি আগবাঢ়িম আৰু সেই ৰণকৌশলত যদি মহাজোটবন্ধনক আৰু অধিক শক্তিশালী কৰিব লাগে তেতিয়া শক্তিশালী কৰিব লাগিব আৰু যদি আমি দেখোঁ কংগ্ৰেছ কৰ্মীসকল কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ সকলো নেতা কৰ্মীসকলৰ লগত আলাপ আলোচনা কৰি আৰু সকলোতকৈ বিশেষকৈ ৰাইজৰ আহ্বানত মহাজোটবন্ধন কৰা হৈছিল ৰাইজে যদি আহ্বান জনাই মহাজোটবন্ধন থাকিব লাগে আমি থাকিব আৰু ৰাইজে যদি ভাবে যে কংগ্ৰেছে অকলেই খেলিব লাগে বিজেপিৰ লগত কংগ্ৰেছ দল তাকো কাৰণে সাজু হৈ আছে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ পোনপটীয়া উত্তৰ নোপোৱাত পুনৰ প্ৰশ্ন কৰা হ'ল উপ নিৰ্বাচনৰ পিছতেই ভংগ হ'ব নেকি মহাজোঁট উত্তৰত জাকিৰ হুছেইন সিকদাৰে ক'লে কংগ্ৰেছে পুনৰ ভুল সিদ্ধান্ত ল'ব বিচৰা নাই ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো কথাই পুংখানুপুংখভাৱে আমি আলোচনা কৰিব বিচাৰিছোঁ পলমকৈ হ'লেও সিদ্ধান্ত আমি ল'ম যাতে কোনো ভুল নাথাকে ইপিনে আহি আছে গোসাইগাঁও তামুলপুৰ মাজুলী মৰিয়নি আৰু থাওৰা সমষ্টিৰ উপ নিৰ্বাচন এই 5টা সমষ্টিৰ উপৰিও AIDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে দল ত্যাগ কৰি বিজেপিত যোগদান দিলে ভৱানীপুৰ সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন এনে উপ নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশৰ সময়তে অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে সঘনে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে APCCৰ সূত্ৰই সদৰি কৰা মতে ৰাইজৰ দলে মৰিয়নি সমষ্টিত বিচাৰিছে উমৈহতীয়া প্ৰাৰ্থী AJPয়ে বিচাৰিছে থাওৰা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী ইয়াৰ লগতে APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মৰিয়নি আৰু থাওৰা সমষ্টি পৰ্যবেক্ষণ কৰি আছে নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা নিশ্চিত হ'লে প্ৰতিদ্বন্দ্বিতা কৰিব গোস্বামীয়ে অৱশ্যে কংগ্ৰেছে উপ নিৰ্বাচনত কাৰ কাৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ত এতিয়াও লোৱা হোৱা নাই সিদ্ধান্ত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে জনোৱা মতে বৰ্তমান দলৰ মজিয়াত চলি আছে আলোচনা বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নপতা পৰীক্ষাৰ ভয়ংকৰ ফল ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত নামভৰ্তি শ ছাত্ৰ ছাত্ৰীয়ে কৰিছে নামভৰ্তি নোহোৱাৰ প্ৰতিবাদ পৰীক্ষা নিদিয়াকৈ এবাৰ পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত হৈছে ব্যাপক বিসংগতি পাছ কৰা ছাত্ৰ ছাত্ৰীৰ অনুপাতে ৰাজ্যত পৰ্যাপ্ত কলেজ কিংবা উচ্চতৰ মাধ্যমিক বিদ্যালয় নথকাত হাহাকাৰ লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰে প্ৰতিফলন ঘটিল সৰুপথাৰত আগবঢ়াইছো সৰুপথাৰৰ সাংবাদিক দেৱাশিষ গৌতমৰ এক ৰিপৰ্ট হয় মই বৰ্তমান উপস্থিত আছোঁ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক উত্তীৰ্ণ হৈছিল তেওঁলোকে নাম আৰু এক বুজৰ সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তি বা বঞ্চিত হৈছে আৰু সেইসকল ছাত্ৰ ছাত্ৰী আজি ইয়াতে স্মাৰক পত্ৰ দিবলৈ আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ বিদ্যালয়সমূহত ছিটৰ অভাৱ নামভৰ্তিৰ কাৰণে বঞ্চিত হৈছে মই প্ৰথমতে আপোনাৰ ওচৰত যাব বিচাৰিছোঁ এইবাৰ বুজন সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল পৰীক্ষা নহ'ল কিন্তু এতিয়া নাম লগাবৰ সময়ত যিবোৰ কলেজ আছে সেইবোৰত নামভৰ্তিৰ কাৰণে ঠাই নাই কি ক'ব এই মুহূৰ্তত আচলতে যিটো সময়ত পৰীক্ষা পাতিব লাগিছিলে সেইটো সময়ত চৰকাৰে নিৰ্বাচন পাতিলে আৰু তাৰপাছত কি কৰিলে ল'ৰা ছোৱালীখিনিক স্কুটি আৰু বাইক কিবা কিবি দিব লাগে বুলি আচলতে পৰীক্ষাটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰি ফ্ৰীকৈ গোটেই সোপা পাছ কৰাই দিলে এতিয়া সমস্যাটো আহিলে এডমিশ্যনত আৰু এডমিশ্যন হোৱাৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পাব লাগে সেইসকল ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়সমূহত এডমিশ্যন পোৱা নাই আৰু এটা বৃহৎ অংকৰ বুজন সংখ্যক ছাত্ৰ ছাত্ৰী আচলতে এতিয়া এডমিশ্যনৰ পৰা বঞ্চিত হ'ব কাৰণ বিগত বছৰতকৈ সৰ্বাধিক অসমৰ ইতিহাসত এইবাৰে 93 পইণ্ট ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক এতিয়া চৰকাৰে যদি এডমিশ্যনৰ সুব্যৱস্থা কৰি নিদিয়ে এই ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব আমি এটা জানো যে মৌলিক অধিকাৰ আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই অধিকাৰ কিন্তু সাব্যস্ত কৰিব লাগিব নহ'লে কিন্তু চৰকাৰে যদি অতি শীঘ্ৰে অসম চৰকাৰ বা অসমৰ শিক্ষামন্ত্ৰীয়ে যদি অতি শীঘ্ৰে একো বিহিত ব্যৱস্থা ইয়াৰ পৰা গ্ৰহণ নকৰে বা বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি নকৰে বা বিদ্যালয়ত আন্তঃগাঁথনি উন্নয়ন নকৰে তেতিয়াহ'লে কিন্তু আমি এই ছাত্ৰ ছাত্ৰীসকলক লৈ এটা বৃহত্তৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম হয় নিশ্চিতভাৱে এইবাৰ বুজন সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল এইবাৰ পৰীক্ষা পতা নহ'ল পৰীক্ষা পতা নোহোৱাৰ পিছত বুজন সংখ্যক ছাত্ৰ ছাত্ৰী যিটো মাৰ্কিং ব্যৱস্থা কৰা হৈছিল তাৰ দ্বাৰা পাছ কৰাই দিয়া হ'ল কিন্তু এতিয়া সমস্যাৰ সন্মুখীন হৈছে এডমিশ্যনৰ সময় কাৰণ নামভৰ্তি কৰিবলৈ বিদ্যালয়সমূহত সীমিত সংখ্যক আসন থকাৰ বিপৰীতে কিন্তু এইসকল ছাত্ৰ ছাত্ৰী এতিয়া ক'ত নামভৰ্তি কৰিব কি কৰিব তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে কি ক'বা ভণ্টি তোমালোকে পাছ কৰিলা কিন্তু আজি নামভৰ্তি কৰিবলৈ হাবাথুৰি খাবলগীয়া হৈছে ছিট নাই কি ক'বা এই মুহূৰ্তত বৰপথাৰ কলেজত এখনেই কলেজ আছে ডিগ্ৰী কৰা তেতিয়া আমি সেইখন কলেজত যদি এডমিশ্যন নাপাওঁ আমি যাম ক'ত এতিয়া যদি চৰকাৰে আমাক কোনো ধৰণৰ ব্যৱস্থা নিদিয়ে আমি বেলেগ কিবা উপায় কৰিব লাগিব এতিয়া চৰকাৰে যি কৰি হ'লে আমাক এডমিশ্যনৰ কাৰণে কিবা কৰি দিয়ক হয় এইসকল ছাত্ৰ ছাত্ৰী এইবাৰ পাছ কৰিছে কিন্তু তেওঁলোকে হাবাথুৰি খাবলগীয়া হৈছে এডমিশ্যনৰ কাৰণে নামভৰ্তিৰ কাৰণে কাৰণ তেওঁলোকৰ বাবে আসন সীমিত সংখ্যক হৈ পৰিছে তোমালোকে পাছ কৰিছে এইবাৰ কি পাছ কৰিলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ কৰিছিলোঁ আমি ছিট নাপালোঁ ক'ত পঢ়িছিলা তুমি
আমি সৌপথাৰ কলেজতে পাইছিলোঁ। আমাৰ কলেজৰ ষ্টুডেণ্টে ছিট পাব লাগে, আমাক ছিট নিদিলে আমি ক'লৈ যাম? আমাৰ মা দেউতা না চাকৰি কৰে না বেলেগ কিবা কৰে যে বাহিৰত গৈ পিনে আমি কিবা লাইন লৈ পঢ়িম। জৰাজীৰ্ণ পথৰ বাবে এক দুখ লগা ছবি। বোকাময় পথেৰে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় এগৰাকী প্ৰসূতিয়ে। গাড়ী সময়মতে চিকিৎসা অভিযোগ কৰে পৰিয়ালে। বুকাত লাগি ধৰে গাড়ী, প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি উত্তেজনা। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু। কাৰ্বি আংলং জিলাৰ মৰ্মান্তিক ঘটনা। জৰাজীৰ্ণ বোকাময় পথেৰে এগৰাকী প্ৰসূতিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুৰ অভিযোগ। বুকাত লাগি ধৰা গাড়ী সময়মতে চিকিৎসালয়লৈ গৈ নোপোৱাৰ বাবে কাৰ্বি আংলং জিলাৰ ৰংবং টিমুং গাঁৱৰ কাছে ইংটিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ। আমাৰ ৰংবং টিমুং এই মানুহজনীত আজি যে মৃত্যু হ'বলগীয়া সেই নহ'লে হয়, এই গাঁৱৰ ৰাস্তাত পদূলি যদি ভাল থাকিলেহেঁতেন, হস্পিটেল যান বাহন কাৰোবাৰ গাড়ীত লৈ পেলাই লগে লগে হস্পিটেল নিব পাৰিলে হয়। গতিকে এই ৰাস্তাত বেয়া হোৱাৰ কাৰণে যান বাহন গাড়ী মটৰ মাতিলেও নাহিব নোখোজে, সেই গতিকে মানুহজনীৰ মৃত্যু হ'বলগীয়া হয়। জিলাখনৰ চুচেংঢেণ্টা পৰিষদীয় সমষ্টিৰ ৰঙাগড়া অঞ্চলৰ সন্তান সম্ভৱা মহিলাগৰাকীক নিয়া হৈছিল চিকিৎসালয়লৈ। বোকাময় পথত ৰাইজে ঠেলি নিও সময়মতে চিকিৎসালয় পোৱাবগৈ নোৱাৰিলে গাড়ীখন। ফলত আদবাটতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল দুৰ্ভগীয়া মহিলাগৰাকীয়ে। আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল তেখেতে 26 জন MDC আছে। আমাৰ চুচেংঢেণ্টা কনষ্টিটুৱেঞ্চি আমাৰ যিখিনি বিপদত পৰিছোঁ আমি, গতিকে আমাৰ এই সৰু ভণ্টি আমাৰ ডেলিভাৰী কেছত আজি এই মৃত্যুত অৱস্থাত আমি দেখিব পাইছোঁ। চুচেংঢেণ্টা পৰিষদীয় সমষ্টিৰ 20খনৰো অধিক গাঁৱৰ অৱস্থা একে বুলি অভিযোগ কৰে ৰাইজে। বাটপথৰ এনে দুৰৱস্থাই জিলাখনৰ উন্নয়নমূলক কামৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰা বুলি অভিযোগ কৰে ৰংবংৱে কাৰ্বি ছাত্ৰ সন্থাই। চৰকাৰে পাহাৰীয়া জিলাখনক গুৰুত্ব প্ৰদান নকৰা কাৰ্যক গৰিহণা দিয়ে ছাত্ৰ সন্থাৰ নেতৃত্বই। আজি না ৰাস্তা আছে না কিবা আছে, আজি এই ৰাস্তাৰ বেয়া হোৱাৰ বাবে আমাৰ বাইদেউ কাছে ইংটিপি ডেলিভাৰী হৈ ৰাস্তাতে মৃত্যু হ'বলগীয়া হৈছে। পথ উন্নয়নত গুৰুত্ব প্ৰদান কৰা বুলি দাবী কৰি অহা চৰকাৰখনে এই হৃদয় বিদাৰক ঘটনা সংঘটিত হোৱাৰ পাছত গুৰুত্ব প্ৰদান কৰিবনে? কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18 আৰু বাইজুছে বিগত বৰ্ষত এনে একাংশ প্ৰতিভা সম্পন্ন যুৱক যুৱতীক পোহৰলৈ আনিছিল। তেওঁলোকে আমাৰ মন প্ৰাণ উদ্দোলিত কৰিছিল। বয়সত কম হ'লেও নিউজ 18 দিয়া এই মঞ্চত তেওঁলোকে এনে প্ৰতিভা দাঙি ধৰিছিল যে সমগ্ৰ দেশে অবাক হৈ পৰিছিল। গণিতৰ পৰা সংগীতলৈ, খেলৰ পৰা কলালৈ নিজৰ নিজৰ ক্ষেত্ৰত বিশাল প্ৰতিভাৰ পৰিচয় দিছিল এই নবীন প্ৰতিভাধৰসকলে। এইবাৰো এনে নবীন প্ৰতিভাধৰসকলৰ বাবে একোখন মঞ্চৰ ব্যৱস্থা কৰা হৈছে। যদি আপুনি তেনে কোনো প্ৰতিভাধৰক চিনি পায় তেন্তে news18.com-ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে। সোনকালে আহি আছে বাইজুছ য়াং জিনিয়াছ ছিজন 2। পুনৰ ঘূৰি আহিম বাতৰিৰ মাজলৈ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है माइथन, फ्लेक्सिबल है माइथन, बड़ा समझदार, निर्माणर मानदंड माइथन। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states. কৰোনা মহামাৰীৰ মাজতে বান বিধ্বস্ত লোকৰ বাবে বিশেষ পদক্ষেপ বিহাৰৰ গোপালগঞ্জৰ এটা পঞ্চায়তে 100% ভেকচিনেশ্যনৰ যি লক্ষ্য আছিল সেয়া সম্পূৰ্ণ কৰে যদি লক্ষ্য স্থিৰ হয় তেতিয়া হাজাৰ বিপদ আহিলেও লক্ষ্যৰ পৰা কোনো বিচলিত কৰিব নোৱাৰে যদি লক্ষ্য স্থিৰ হয় আৰু ইচ্ছা শক্তি প্ৰবল হয় তেনেহলে সফলতা সহজেই আহে আৰু ইয়াৰ জ্বলন্ত প্ৰমাণ হ'ল গোপালগঞ্জৰ মাঞ্জাগৰ প্ৰখণ্ডৰ গোচিয়া পঞ্চায়ত গোচিয়া পঞ্চায়তৰ অধীনত থকা বেছিভাগ গাঁৱেই এইকেইদিন বানপানীৰ কবলত অহা যোৱাৰ কোনো সুবিধা ইয়াত নাই যাৰ বাবে ইয়াত ভেকচিনেশ্যন অভিযান চলাই ৰখাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে কিন্তু মাঞ্জাগৰ অঞ্চলৰ স্বাস্থ্য বিভাগৰ কৰ্মীসকলে এই প্ৰত্যাহ্বানকো হেলা ৰঙে পাৰ কৰিবলৈ সক্ষম হৈছে বানপানীৰ মাজতো নাৱে নাৱে গৈ এওঁলোকে ভেকচিনেশ্যন অভিযান সফল কৰি তুলিছে আজি গোচিয়া পঞ্চায়তে 100% ভেকচিনেশ্যনৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু সম্পূৰ্ণ গোপালগঞ্জ এই সফলতাক লৈ গৰ্বিত पंचायत 100% वैक्सीनेटेड हो गया है उसका श्रेय जाता है हमारे माननीय बीडीओ साहब का हेल्थ डिपार्टमेंट मांझा का और हमारी जो एएनएम की दीदी लोग हैं जो सिस्टर्स हैं उन्होंने नाव पे जा कर के चूँकि हमारा पंचायत बाढ़ ग्रसित है उन्होंने नाव पे जा कर के और पैदल चल कर के और जा कर के एक लोगों को वैक्सीनेटेड किया গোচিয়া পঞ্চায়তৰ মূল প্ৰতিনিধি ৰাগিনী মিশ্ৰাই এই সমগ্ৰ সফলতাৰ কৃতিত্ব প্ৰদান কৰিছে মাঞ্জাগৰৰ বিডিঅ স্বাস্থ্য বিভাগৰ বিষয়াসকলক আৰু স্বাস্থ্য কৰ্মীসকলক তেওঁ লগতে কয় স্বাস্থ্য বিভাগৰ কৰ্মীসকলে এই বানপানীৰ ভয়াৱহতাৰ মাজতো যি ধৰণে মানুহৰ ঘৰে ঘৰে গৈ টিকাকৰণ অভিযান চলালে এয়া সঁচাকৈয়ে সকলোৰে বাবে আদৰ্শস্বৰূপ আজি গোচিয়া পঞ্চায়তৰ অধীনৰ সকলো গাঁৱতেই কোভিড-19 টিকাকৰণৰ প্ৰথমটো ড'জ দিয়া হৈছে আশা কৰা হৈছে লক্ষ্য প্ৰাপ্তিৰ এই হাবিয়াস দেশৰ আন আন ৰাজ্যসমূহৰ বাবেও উদাহৰণ হিচাপে পৰিগণিত হ'ব আৰু সমগ্ৰ দেশে কোভিড-19 টিকাকৰণৰ জৰিয়তে নিজকে সুৰক্ষিত কৰাত সফল হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাটৰ পৰা বিদায় লোৱাৰ নমস্কাৰ